ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তব্য যদি শুনে আপুনি চাব যে তাত ভোট চুৰি যেতিয়া হয়, ভোট দিয়াসকলক যেতিয়া আপোনালোকৰ ইয়াত থকা বহুত মানুহ বাহিৰত কাম কৰি আছেনে নাই, ইলেকশ্যনৰ সময়ত আহেনে নাই, ইলেকশ্যনৰ সময়ত ভোট দিয়াটো তেওঁলোকৰ পৰা কাটি দিছে। ইয়াত থকা বহু মানুহ আপোনাৰ এই ভোট নতুনকৈ দিছে। অসমত এটা ক্ষেত্ৰত নহয়, আপোনালোকক আজি কৈছোঁ, অসমত সেই ভোট চুৰিটো কৰিব এইকাৰণেই নোৱাৰে, তাত হিন্দীভাষী মানুহসকলে ইউ পি মানুহ বিহাৰত আহে, ৰাজস্থানৰ পৰা বিহাৰত আহিছে, গাড়ী চলিছে, আপোনাৰ গুৰুগ্ৰামৰ পৰা আহিছে। কিন্তু অসমত আমাৰ মৰাণ মটক আমাৰ মানুহসকল আছে, ট্ৰাইবেল ভাইসকল আছে, ৰাভা ভাইসকল আছে, আমাৰ হিন্দী কোৱা মানুহ আহিলে আমি লগে লগে ধৰা পৰিব। গতিকে আমাৰ ইয়াত ভোট চুৰটো এনেকৈ কৰিব পাৰিব বুলি মোৰ ধাৰণা নহয়। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী বচাবলৈ ইউ পি আৰু বিহাৰৰ পৰা মানুহ ইম্পৰ্ট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে, অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে ইউ পি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই, পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে।